বিজেপিৰ নেতৃত্ব এতিয়া গুণ্ডা বাহিনীৰ হাতত। কিছু মন্ত্ৰীসকলে যিদৰে আজি অসমত আতংক সৃষ্টি কৰিছে, এটা গুণ্ডা বাহিনীৰ দৰে তেওঁলোকে কাম কৰি আছে, বাউন্সাৰ দৰে তেওঁলোকে কামখিনি কৰি আছে। আজি কিছু মন্ত্ৰীসকল যি আজি নেতৃত্বত লৈ আছে, তেওঁলোকে মন্ত্ৰী হিচাপে নহয়, বাউন্সাৰ আৰু গুণ্ডাৰ দৰে আজি অসমৰ ৰাইজৰ মাজত আতংক সৃষ্টি কৰিছে। একাংশ মন্ত্ৰীয়ে গুণ্ডাৰ দৰে কাম কৰিছে। নলবাৰীত এইবাৰ বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ। এতিয়া বৰ্তমানৰ বিজেপিৰ নেতৃত্ব কিছু গুণ্ডা বাহিনী সিন্ডিকেট লগত সম্পৰ্ক থকা মানুহৰ হাতত আছে। সেইকাৰণে আজি চাৰিওফালে এতিয়া এটা গুণ্ডা এটা সংস্কৃতি তেওঁলোকে সৃষ্টি কৰিছে। বিজেপিত এতিয়া বিজেপিৰ উৎপাত বাঢ়িছে। চৰকাৰী স্কুল বন্ধ। পুৰণি বিজেপি অশোক শৰ্মা ঘৰত সোমাই থাকিবলগীয়া হৈছে। নলবাৰীত অশোক শৰ্মাৰ কাৰ্ড খেলি কংগ্ৰেছৰ সপক্ষে প্ৰচাৰ চলায় ইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ। আমাৰ পৰা কিছু বেমাৰী থকা মানুহবোৰ তাত দলত সোমাই সেই বিজেপি কট্টৰ বিজেপি মানুহখিনিক আঁতৰাই এতিয়া সুবিধাবাদী মানুহবোৰ এতিয়া বিজেপি দলৰ নেতৃত্ব লৈ আছে। এই নলবাৰী জিলাৰ ভিতৰত আমি দেখা পাইছো যে যিসকল বাস্তৱভাৱে কট্টৰ বিজেপি আজি তেওঁলোকে নিজৰ ঘৰৰ ভিতৰত আলহী হৈ গৈছে আৰু তেওঁলোকৰ ঘৰত নতুন মানুহ সোমাই ঘৰখন কব্জা কৰি ৰাখিছে। একেৰাহে নলবাৰী জিলাৰ ভিতৰত অশোক শৰ্মা ডাঙৰীয়াকে কট্টৰ বিজেপি হ'ব নোৱাৰে, কিন্তু আজি অশোক শৰ্মা নিজৰ ঘৰৰ ভিতৰতে আজি অচিনাকি হৈ গৈছে। কংগ্ৰেছৰ দিনত গেছ আছিল 400 টকা, দালি আছিল 50 টকা। বিজেপিৰ দিনত কি হৈছে তাৰো খতিয়ান দাঙি ধৰিলে ভাষণত গৌৰৱ গগৈয়ে। কিন্তু কংগ্ৰেছৰ দিনত গেছ চিলিণ্ডাৰ দাম 400 টকা আছিলে। মিঠাতেলৰ দাম 50 টকা আছিলে, আজি কিমান হ'ল 200 টকা হৈ গ'ল। এতিয়া নহৰু দিব পাৰেনে? এয়া হ'ল পৰিৱৰ্তন। নহৰুৰ দাম 400 টকা হৈ গ'ল। আপোনালোকে ফৰ্ম চহী কৰি থাকিলে আৰু আপোনালোকৰ নিমখৰ দাম 20 টকা কৰি দিলে। এতিয়া বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম তেওঁলোকে বৃদ্ধি কৰিলে আৰু আপোনালোকৰ পেট্ৰলৰ দাম 100 টকা কৰি গ'ল। এতিয়া গাঁৱৰ ভিতৰত এইখন বিজেপি চৰকাৰে চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। বিজেপিৰ ফৰ্মৰ ৰাজনীতিকো তুলাধীনা দিলে গৌৰৱ গগৈয়ে। যে এইবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকে এই নিৰ্বাচনত গ্ৰহণ কৰিব লাগিব। এই বিজেপি চৰকাৰ আপোনালোকৰ পৰিয়ালৰ প্ৰত্যেক সদস্যৰ প্ৰতি অন্যায় কৰিছে। আপোনালোকৰ ল'ৰা ছোৱালী পঢ়ি থকা চৰকাৰী স্কুল বন্ধ কৰিছে, আপোনালোকৰ যুৱকক ধ্বংস কৰা মদৰ দোকান খুলিছে, আপোনালোকৰ ঘৰৰ মানুহজনক নিবনুৱা কৰি ঘৰৰ ভিতৰত ৰাখি থৈছে। সময় আহিলে অহা 7 তাৰিখে 27 পদ ভোট দি এই অহংকাৰী শাসনৰ অহংকাৰ ভাঙি আমাৰ দীপবাই ডাঙৰীয়াক দিল্লীলৈ পঠাবলৈ সময় আহিলে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই এনেকৈয়ে ইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ আনি বিজেপি নেতৃত্বৰ বিৰুদ্ধে সৰব হৈছে কংগ্ৰেছ নেতা সাংসদ গৌৰৱ গগৈ। আৰু নলবাৰীত প্ৰচাৰ চলাই বিজেপিক এনেকৈয়ে টাৰ্গেট কৰি লৈছে। আনপিনে অসম চৰকাৰৰ লাখপতি বাইদেউ আঁচনিক লৈ কটাক্ষ গৌৰৱ গগৈৰ। সমগ্ৰ অসমৰ এগৰাকীয়ে লাখপতি বাইদেউ থাকিব, এই আমাৰ দিছপুৰৰ বাইদেউ। আপুনি হ'ব নোৱাৰে, তেওঁহে হ'ব। ক'ৰবাত বাগান কিনিছে, ক'ৰবাত ৰিজৰ্ট কিনিছে, ক'ৰবাত স্কুল বনাইছে। যেতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈ থাকে অসমৰ ভিতৰত এগৰাকী মহিলাহে লাখপতি বাইদেউ হ'ব পাৰে। যদি আপোনালোকে অহা 7 তাৰিখে 27 পদ ভোট দিয়ে তেতিয়া আমাৰ ৰাহুল ডাঙৰীয়াই কৈছে যে গৃহলক্ষ্মী আঁচনিৰ জৰিয়তে আমি প্ৰত্যেক দুখীয়া মহিলাসকলক আমি বাস্তৱভাৱে সঁচাকৈ আমি 1 লাখ টকা প্ৰত্যেক বছৰ দিম। তেতিয়াহে গৈ নলবাৰীৰ পৰা মজিবুৰ ৰহমানৰ ৰিপৰ্ট DY 365।